এসময়ত বিএসসি পাছ কৰি এজন যুৱকে আৰম্ভ কৰিছিল এখন গাহৰি ফাৰ্ম। বহুতে যুৱকজনক গাহৰি গোবৰহে পেলাবি নেকি বুলি হাকি উপলঙা কৰিছিল। বহুতে মানে কৈছিলে যে তই এটা বিএসসি পাছ কৰা ল'ৰা গাহৰি ফাৰ্মে খুলিলি, এনেকৈ মানে বেলেগ নহয় গাঁৱৰ পৰিয়ালৰ মানুহৰ পৰা শুনো যে গোমুত পেলাই থাকিব লগা হয়, গতিকে এনেকুৱাবিলাক কাম কেলি কৰিব লাগে, বাদ দে এনেকুৱা কিছুমান কথাও মানে মন ভাঙি দিয়া আছিলে। কিন্তু ধৰক সেইখন সময়ত কৰিবলগীয়া একো নাছিলে, চাকৰি বাকৰি চৰকাৰে দিয়া নাছিলে। এতিয়া সেই যুৱকজনৰ ফাৰ্মত আছে প্ৰায় 2 কুইণ্টেল ওজনৰ একোটাকৈ গাহৰি। হৈছে মোৰ গাহৰিখনৰ এটা বৰ হয়, বৰটো মোৰ নিজৰ ফাৰ্মতে জগা পোৱালি। ইয়াৰ মাকজনীও মোৰ ইয়াতে মোৰ ফাৰ্মৰে আছিলে আৰু ইয়াৰ ৱেট আজি প্ৰায় 2 কুইণ্টেল মানৰ ওচৰা-ওচৰি হ'ব আৰু ইয়াৰ বয়স হৈছে আপোনাৰ 1 বছৰ 2 মাহ। ধলপুৰ বাঘৰগাঁৱৰ মাধুৰ্য ফুকন নামৰ যুৱকজনৰ সংগ্ৰামৰ কাহিনী এয়া। নমস্কাৰ, মোৰ নাম মাধুৰ্য ফুকন, মোৰ ঘৰ ধলপুৰ বাঘৰগাঁও হয়। এসময়ত এটা চৰকাৰী চাকৰিৰ বাবেও হাবাথুৰি খাই পৰিছিল যুৱকজনে। এটা চাকৰিৰ কাৰণে খুব হাবাডুবু খাই আছিলোঁ, কি কৰিম মানে ভাবি পোৱা নাছিলোঁ। অৱশেষত 4জনী গাহৰি আনি যুৱকজনে ঘৰতেই আৰম্ভ কৰিছিল এখন গাহৰি ফাৰ্ম। তেতিয়া হঠাতে মনলৈ আহিলে যে এখন গাহৰি ফাৰ্ম খোলোঁ। তেতিয়া 4জনী গাহৰি আৰু এটা মতা গাহৰিয়ে ফাৰ্মখন আৰম্ভ কৰিছিলোঁ। 4জনী গাহৰি লৈ আৰম্ভ কৰা ফাৰ্মখনৰ গাহৰি বিক্ৰী হয় অসমৰ বিভিন্ন প্ৰান্তৰ লগতে অৰুণাচল প্ৰদেশতো। লকডাউনৰ সময়ত যিখিনি মানে মাংসৰ যিটো অভাৱ হৈছিলে বা কৰোণা মহামাৰীৰ সময়তো যিখিনি কৰোণা মহামাৰী হওক বা আফ্ৰিকান সোৱাইন ফ্লুৰ সময়ত যেতিয়া গাহৰিবিলাক নাইকিয়া হৈছিলে, আমাৰ এই গোটেই অঞ্চললৈ গাহৰি কিন্তু মোৰ ফাৰ্মৰ পৰাই মানে মই যোগান ধৰিব পাৰিছিলোঁ। মোৰ গাহৰি আপোনাৰ শিৱসাগৰ গৈছে, আপোনাৰ ডিব্ৰুগড় গৈছে, ধেমাজিও গৈছে, বিশ্বনাথ চাৰিআলিও গৈছে আৰু ওচৰৰ সেইটো আছেই। মাধুৰ্য ফুকন নামৰ যুৱকজনে গাহৰিৰ বিক্ৰী কৰি উপাৰ্জন কৰে প্ৰায় 2 লাখ টকা। গাহৰিৰ পৰা উপাৰ্জন বুলি ক'লে সঠিককৈ ক'লে অলপ অসুবিধা হয়, কাৰণ বছৰি আপোনাৰ ধৰক 2-3 লাখ টকা থাকে। গাহৰি পালনৰ লগতে যুৱকজনে কৰি ৰাখিছে মীন পালন। মোৰ যিখিনি গাহৰি মলমূত্ৰ হয়, মলমূত্ৰখিনি মই ইয়াৰ পুখুৰীতে ব্যৱহাৰ কৰোঁ আৰু মই এই পুখুৰীত মাছৰ আপুনি বিশ্বাস কৰিবলৈ অলপ কিন্তু অসুবিধা হ'লেও মই 10-12 কেজি মাছলৈকে কিন্তু মই প্ৰডাকশ্যন কৰিব পাৰিছোঁ এটা মাছৰ। মই এজনক আপোনাৰ কুইণ্টেলৰ 1-1.5 কুইণ্টেল মাছ বিক্ৰী কৰি আছোঁ। কিমান আৰু মাছৰ 20-25 হাজাৰ টকা এটা আহে আৰু 1 কুইণ্টেল মাছ বিক্ৰী কৰিলে। অৱশেষত মাধুৰ্য ফুকনে 2023 চনত এটা চৰকাৰী চাকৰি লাভ কৰাত এতিয়া চাকৰি সমান্তৰালভাৱে যুৱকজনে কৰি গৈছে গাহৰি পালন আৰু মীন পালন। আহকচোন মাধুৰ্য ফুকন নামৰ যুৱকজনৰ সৈতে কিছু কথা পাতোঁ। নমস্কাৰ, মোৰ নাম মাধুৰ্য ফুকন, মই লখিমপুৰ জিলাৰ ধলপুৰ বাঘৰগাঁৱৰ নিবাসী। মই 2014-15 চনৰ মানৰ পৰাই মই গাহৰি ফাৰ্মৰ লগত জড়িত। যিকোনো সময়ত এটা চাকৰিৰ কাৰণে খুব হাবাডুবু খাই আছিলোঁ, কি কৰিম মানে ভাবি পোৱা নাছিলোঁ। তেতিয়া হঠাতে মনলৈ আহিলে যে এখন গাহৰি ফাৰ্ম খোলোঁ। তেতিয়া 4জনী গাহৰি আৰু এটা মতা গাহৰিয়ে ফাৰ্মখন আৰম্ভ কৰিছিলোঁ। ফাৰ্মখন যথেষ্ট গ্ৰ' কৰিছিলে, মানে 100 ওপৰত গাহৰি এটা সময়ত হৈছিলেগৈ, 100-150 গাহৰি। কিন্তু কৰোণা মহামাৰীৰ সময়ত গাহৰি ফাৰ্মখন কিছু ক্ষতিও হৈছিলে আৰু লগতে মানে বজাৰো কিছুমান অলপ কৰোণা মহামাৰীৰ লগে লগে আফ্ৰিকান সোৱাইন ফিভাৰ যি প্ৰভাৱ পৰিলে, আফ্ৰিকান সোৱাইন ফিভাৰ প্ৰভাৱ পোৱাৰ লগে লগে গাহৰি বিক্ৰী কমি আহিলে আৰু তেতিয়া তাৰপিছতো মই কিন্তু গাহৰি ফাৰ্মখন এৰি দিয়া নাছিলোঁ, যথেষ্ট কষ্ট কৰি ফাৰ্মখন চলালোঁ। যথেষ্ট ধাৰো হৈছিলে সেইখন সময়ত আৰু বহুতে মানে কৈছিলে যে তই এটা বিএসসি পাছ কৰা ল'ৰা গাহৰি ফাৰ্মে খুলিলি, এনেকৈ মানে বেলেগ নহয় গাঁৱৰ পৰিয়ালৰ মানুহৰ পৰা শুনো যে গোমুত পেলাই থাকিব লগা হয়, গতিকে এনেকুৱাবিলাক কাম কেলি কৰিব লাগে, বাদ দে এনেকুৱা কিছুমান কথাও মানে মন ভাঙি দিয়া আছিলে। কিন্তু ধৰক সেইখন সময়ত কৰিবলগীয়া একো নাছিলে, চাকৰি বাকৰি চৰকাৰে দিয়া নাছিলে। সৌভাগ্যক্ৰমত অসম চৰকাৰৰ পৰা এটা চাকৰি লাভ কৰিলোঁ। 2023 চনত 23 বৰ্ষত এটা চৰকাৰী চাকৰি লাভ পালোঁ। নাই, মই আনৰ কথা আচলতে মই শুনা মানুহ নহয়, মই নিজৰ মতে চলা মানুহ। কাৰণ যেতিয়া মই এটা গাহৰি বিক্ৰী কৰি 30-40 হাজাৰ টকা এটা পাওঁ বা যেতিয়াই মোৰ প্ৰয়োজন হয়, বিভিন্ন সময়ত টকাৰ প্ৰয়োজন হয়, তেতিয়া এটা গাহৰি বিক্ৰী কৰি টকা 30-40 হাজাৰ পইচা পাওঁ। সেইটো আৰু অন্য লোকে মোক হয়তো দিয়েহি নাছিলে, কোনোতো 10 টকা এটা লাগে বুলি ক'লে নিদিয়ে। গতিকে সেই ফাৰ্মখন তেনেকৈয়ে চলাই আছিলোঁ। আৰু পূৰ্বতো মই কৈছোঁ যে লকডাউনৰ সময়ত যিখিনি মানে মাংসৰ যিটো অভাৱ হৈছিলে বা কৰোণা মহামাৰীৰ সময়তো যিখিনি কৰোণা মহামাৰী হওক বা আফ্ৰিকান সোৱাইন ফ্লুৰ সময়ত যেতিয়া গাহৰিবিলাক নাইকিয়া হৈছিলে, আমাৰ এই গোটেই অঞ্চললৈ গাহৰি কিন্তু মোৰ ফাৰ্মৰ পৰাই মানে মই যোগান ধৰিব পাৰিছিলোঁ। হয়, গাহৰি ব্যৱসায়টো আচলতে ক'বলৈ গ'লে এটা ভাল ব্যৱসায়, মুনাফা আছে। কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ যিবোৰ জনগোষ্ঠীয় লোক আছে, তেওঁলোকৰ যিমান চাহিদা আছে আমি জনাত গাহৰি মানে এখন ভাল বজাৰ এখন আছে। কিন্তু এই বজাৰখন আজিৰ দিনত আমাৰ হাতত নাই।
বাহিৰৰ আপোনাৰ যিসকল হাৰিয়ানা পাঞ্জাবৰ পৰা গাহৰি আহি পেলাই মানে ট্ৰাকত ভৰ্তি হৈ গাহৰি আহি পেলাই আমাৰ বজাৰখন দখল কৰিছে কিন্তু আমাৰ থলুৱা নিবনুৱাসকলে বা থলুৱা ব্যৱসায়ীসকলে কিন্তু যিসকলে উন্নত প্ৰজাতি গাহৰি লৈ পেলাই উন্নত প্ৰজাতি দানা খুৱাই পেলাই গাহৰিখিনি মানে সুস্থ সবল গাহৰি আমাৰ বজাৰলৈ মুকলি কৰি দিব লাগিছে তেনেকুৱা দিব নোৱাৰাৰ কাৰণে বাহিৰৰ লোকসকলে আহি পেলাই বজাৰখন দখল কৰিছে গতিকে মই আহ্বান জনাওঁ যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে কৰ্মসূত্ৰে য'তেই নাথাকক কিন্তু এনেকুৱা ধৰণে গাহৰি ফাৰ্ম এখন চলাব পাৰে বহুতে কয় যে গাহৰি ফাৰ্ম এখন চলাবলৈ যথেষ্ট কষ্ট হয় ধনৰ প্ৰয়োজন আচলতে এনেকুৱা নহয় মানুহৰ মানে নিষ্ঠা লাগিব কৰ্ম দক্ষতা লাগিব যদি কাম কৰিবলৈ স্পৃহা থাকে যিকোনো কাম কৰিবলৈ সম্ভৱ হ'লেও হ'ব পাৰিব নিজৰ প্ৰয়োজন বুলি ক'বলৈ গ'লে লওক এজন পুৰুষক লওক এজন যুৱকক চলিবলৈ বিভিন্ন ধৰণৰ টকাৰ প্ৰয়োজন হয় নাই কমেও আজিৰ দিনত 20-25 হাজাৰ টকা এটা প্ৰয়োজন হয় গতিকে সেই গোটেইখিনিও কিন্তু মোৰ ঘৰখন চলাব মোৰ মানে পাপাও এজন চৰকাৰী চাকৰিয়াল যদিও কিন্তু কোনোদিন মই মানে ঘৰৰ পৰা পইচা লৈ পেলাই চলা নাছিলোঁ আৰু অলপ গাহৰি সৰুকৈ ফাৰ্মখন আৰম্ভ কৰি কিন্তু সেইখন সময়ত যথেষ্ট ডাঙৰ এখন কৰিব পাৰিছিল কিন্তু সপোন আছিলে যে ইয়াতকৈ ডাঙৰ কৰা কিন্তু সম্ভৱ হৈ নুঠিলে বিভিন্ন পৰিৱেশ পৰিস্থিতিৰ ক্ষেত্ৰত কিন্তু আশা আছে এতিয়া অলপ এতিয়া এটা কি হয় মানে সময় নাটনিৰ কাৰণেহে পৰা নাই জীৱনটো বহুত ঘাট প্ৰতিঘাত শিকিছোঁ কৰ্ম এটাই কথা কওঁ যে কেৱল চৰকাৰী চাকৰি পকত মানুহ লাগি নাথাকি মানে নিজক সময় দি পেলাই ব্যৱসায়ী বাণিজ্য কৰিও মানুহে যে চলি থাকিব পাৰে মানে উঠি অহাৰ প্ৰজন্মই কেৱল চাকৰি পকত লাগি নাথাকি আমি দেখিছোঁ যে কেৱল আমাৰ যুৱক যুৱতীসকল মানে ইয়াত কৰ্ম কৰিবলৈ টান পায় কিন্তু বেংগলোৰত গৈ পেলাই সৰু সুৰা কামত গৈ পেলাই 7,000 8,000 টকাত খাটি থাকিব লগা হয় তাকে নকৰি আমাৰ যিখন এই গাহৰি বজাৰ এখন আছে উত্তৰ পূৰ্বাঞ্চলৰ এখন বৃহৎ যি গাহৰি বজাৰ আছে গাহৰি বজাৰখনত আমাৰ যুৱক যুৱতীসকল যদি উঠি পৰি লাগে উন্নত প্ৰজাতিৰ গাহৰি পোহে বা আমাৰ যদি মানে আপোনাৰ দানা যদি ভালকৈ খুৱাব মানে ভাল ধৰণৰ উন্নত প্ৰজাতিৰ দানা খুৱাব পাৰে গতিকে আমি ইয়াত যথেষ্ট লাভৱান হ'ব পাৰিম আৰু আমাৰ এই অঞ্চলৰ পৰাই আমাৰ দক্ষিণ পূব এছিয়ালৈকে আমি এখন বৃহৎ বজাৰ আমি দখল কৰিব পাৰিম আচলতে তেওঁলোকক মই এটা কথা কওঁ যেতিয়া গাহৰি ফাৰ্ম খুলিব গাহৰি ফাৰ্মখন খোলা মুহূৰ্তত তেওঁলোকে খুব মানে গাহৰি ফাৰ্মিঙৰ বিষয়ে ভালকৈ জানি লোৱা প্ৰয়োজন মই নিজে দেখিছোঁ মোৰ ফাৰ্মৰ পৰা কোনোবাই গাহৰি লৈ যায় পৰৱৰ্তী সময়ত কয় যে গাহৰি কিছু মানে গ্ৰোথত কিছু অসুবিধা হৈছে কিন্তু গম পোৱাৰ পিছত কি হয় তেওঁলোকে দানাৰ ক্ষেত্ৰত কিছু হেমাহি কৰে সময়মতে কিছু ভেকচিন দিলে পেলুৰ বেজী মাৰিব লাগে সেইখিনি নকৰাকৈ কেৱল গাহৰি এটা পুহিলেই নহ'ব তাৰ বৈজ্ঞানিক যিটো মানে পদ্ধতি আছে বৈজ্ঞানিক পদ্ধতিভাৱে পুহিব পাৰিব লাগিব তেতিয়াহে কিন্তু মানে সফলতাৰ মুখ দেখিব লাভ হ'ব পাৰিব মই নিজে প্ৰশিক্ষণ কিন্তু লোৱা নাই মানে অলপ আনুষ্ঠানিকভাৱে প্ৰশিক্ষণ লোৱা নাই কিন্তু মোৰ ওচৰতে কিন্তু 2-4জনে কিন্তু শিকিবলৈ আহে কাৰণ আমাৰ মোৰ ওচৰৰ যিসকল ভেটেনাৰী নাম নকৰোঁ এতিয়া তেওঁলোকৰ নাম কৈ দিবলৈ অসুবিধা হয় তেওঁলোকেও কিন্তু মোক কেতিয়াবা মানে ক'ৰবাত হয়তো ভেকচিন মাৰিব লগা হ'লে যে তুমিয়ে মাৰি থৈ আহা এনেকৈ বুলি কয় কেতিয়াবা কাৰণ মোৰ আজি প্ৰায় 10 বছৰে মই আপোনালোকৰ সংখ্যাটো কণ্ট্ৰল খেলি মেলি আছে 14 চনৰ মোৰ কিন্তু প্ৰায় 10 বছৰ পাৰ হৈ গৈছে গাহৰি ফাৰ্মিঙৰ লগত জড়িত হৈ থকা আচলতে জ্বৰৰ লক্ষণ মই আজিলৈকে সঁচা কথা ক'বলৈ মই আজিলৈকে মই তেনেকৈ মোৰ ফাৰ্মত মই দেখা নাই কিন্তু পেলুৰ লক্ষণ হ'লে অলপ নোমবিলাক থিয় হৈ যায় দানা চানা খাবলৈ অলপ অসুবিধা পায় মানে খোৱাত অলপ অনীহা হৈ পৰে দাঁত কামোৰে এনেকুৱা কিছুমান লক্ষণৰ পৰাই গম পাইছে যে পেলু হৈছে তাতে লগে লগে আমি পেলুৰ মানে যিখিনি ঔষধ আছে ব্যৱহাৰ কৰি দিওঁ লগতে আমাৰ মানে মোৰ ফাৰ্মত তেনেকৈ পেলুৰ মানে প্ৰাদুৰ্ভাৱ হ'বলৈ কাৰণে মই প্ৰায় 3 মাহৰ মূৰে মূৰে তেওঁলোকক গাহৰিখিনিক মই মানে পেলু যিখিনি ঔষধ খুৱাব লাগে মই খুৱাই থাকোঁ ভৱিষ্যত পৰিকল্পনা মানে এনেকুৱা ধৰণৰ মোৰ ফাৰ্মখন আৰু অলপ ডাঙৰ কৰিবলৈ মন আছে যদি মই নিজে সময় দিব নোৱাৰা কাৰণে কিছু অসুবিধা হৈছে যদি সময় সুযোগ দিব পাৰোঁ যদি কাম কৰা 2-এজন মানুহ মোৰ কৰ্মচাৰী পাওঁ আৰু তেতিয়া মই ফাৰ্মখন অলপ ডাঙৰ কৰা মোৰ এটা পৰিকল্পনা আছে আৰু উন্নত প্ৰজাতিৰ কিছুমান গাহৰি ভৰাই পেলাই গাহৰি ফাৰ্মখন ডাঙৰ কৰা মানে সপোন এটা আছে